এই গলন্দিত এটা মথাউৰি বনাইছিলোঁ 4.5 কিলোমিটাৰ। এইটো ৰেডিমেড এম্বেংকমেণ্ট বুলি কয়, RMA বুলি কওঁ। এইটো আমি কৰি পেলাই জীয়াঢল নদীত খুব ছাকচেছ হৈছিলোঁ। জীয়াঢল নদীত 60 কোটি টকা খৰচ কৰি আমি RMA ষ্ট্ৰাকচাৰ বনাইছিলোঁ। আৰু প্ৰত্যেক বছৰে যি জীয়াঢল নদীত মথাউৰি ভাঙে, সেই মথাউৰি নভঙা হৈ গ'ল। গতিকে বুলন্দিৰ এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বানপানী পাহাৰৰ পৰা ঢল নামি আহে, গতিকে প্ৰায় ভাঙি যায়। গতিকে আমি RMA ৰাইট বেংকটোত বনালোঁ। এতিয়া আমি য'ত আছোঁ এইটো লেফ্ট বেংক, এইটো আমি ষ্ট্ৰং কৰিব লাগিব। এইটো PWDয়ে বনাইছে। এই বছৰ আমি বাৰিষাত পৰ্কুপাইনৰ স্কিন অহাকালিৰ পৰাই খুব ষ্ট্ৰংলি কৰাই দিম। আৰু বাৰিষাৰ পাছত আমি জিঅ' মেগা টিউব দুটাকৈ লে কৰি দিম। 4.5 কিলোমিটাৰত আমি নতুন আপোনালোকক দেখাইছোঁ যেনেকৈ 25 মিটাৰ এটা মেগা টিউব, তাত 18-20 ট্ৰাক বালি সোমাই যায়। প্ৰায় 250-270 টনমান ওজন হৈ যায়। বহুত বেছি ষ্ট্ৰং হয়, কিন্তু অলপ কম খৰচত হয়। আমি বহুত চিন্তা চৰ্চা কৰি ঘূৰি ফুৰি সেই নতুন আমি ডিজাইনটো উলিয়াইছোঁ। সেইটো কৰি দিলে এইটোত আৰু কেতিয়াও নাভাঙিব। বাৰিষাৰ পাছত সেইখিনি কাম আমি খুব ষ্ট্ৰংলি পাৰ্মানেণ্টলি কৰাই দিম। গতিকে অসমতে বানপানী আগতকৈতো বহুত কমিছে, আপোনালোকে মন কৰিছেই চাগে। ইয়াতে এই RMAটো নাথাকিলে হয়তো এই অঞ্চলটোত দুবাৰমান পানী হ'লেই হয়। জীয়াঢল নদীত যদি আমি RMA নকৰিলোঁ হয়, এতিয়ালৈকে চাগে 3বাৰমান পানী হ'লেই হয়। আপোনালোকে দেখিলে হয়, মোৰ সমষ্টিতে এতিয়ালৈকে 3টা পানী হয়েই। মোৰ সমষ্টি মায়ং অঞ্চলত মে' লাষ্টলৈকে, আজিতো মে'লে আৰু জুনলৈকে 2-3 দিন আছে, এতিয়ালৈকে 3টামান পানী হ'ল হয়। এতিয়ালৈকে হোৱা নাই ভগৱানৰ আশীৰ্বাদত। যথেষ্ট কাম কৰিছোঁ। 70% পানী হয়তো কমাব পাৰিছোঁ বুলি আমি দাবী কৰিব পাৰোঁ। এতিয়ালৈকে ক'তো বানপানী খবৰ পোৱাই নাই। গতিকে আমি এই বছৰো প্ৰায় 250 কিলোমিটাৰ নতুন মথাউৰি বনালোঁ, যি কাম 90% হৈ গ'ল। অহা বছৰ আমি আৰু 260 কিলোমিটাৰ নতুন মথাউৰি বনাম বুলি প্লেন কৰিছোঁ। সেইখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আৰু ADB প্ৰজেক্টত প্ৰায় 50 কিলোমিটাৰ নতুন মথাউৰি আমি ধৰি থৈছোঁ। আৰু অহা বছৰ যদি নতুন মথাউৰিখিনি কৰিব পাৰোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত অসমত আৰু উন্মুক্ত মথাউৰি ক'তো নাথাকিব, মানে আনএম্বেংকমেণ্ট এৰিয়া ক'তো নাথাকিব। সেইখিনি আমি এই বছৰে কৰি শেষ কৰি দিম। পৰৱৰ্তী সময়ত আমি এনেকুৱা কিছুমান পদক্ষেপ হাতত ল'ম, যিটো মই দেখালোঁ যে 4,500 কিলোমিটাৰ অসমত পুৰণা মথাউৰি আছে। সেই পুৰণা মথাউৰিত যদি আমি দুটাকৈ এনেকৈ জিঅ' মেগা টিউব লে কৰি দিওঁ, তাৰ ওপৰত মাটি উঠাই দিওঁ, অসমত আৰু মথাউৰি ছিগিব নোৱাৰে। মথাউৰি যি ব্ৰিজ হয়, যোৱাবাৰো আমাৰ 7টা-8টা যি ব্ৰিজ হৈছে, সেই ব্ৰিজটোও নাইকিয়া হৈ যাব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হওক, অসমৰ ৰাইজৰ আশীৰ্বাদত আমি সেইখিনি কামো কৰিম। অসমৰ পৰা বানপানী একেবাৰে নাইকিয়া কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিব পৰা হৈ গৈছোঁ। ৰাজনৈতিক বিষয়টা ৰিপুণ বৰাই কালি চাফাই গৈছে। ৰিপুণ বৰা ডাঙৰীয়া গুৰুত্ব দি ইমান কি লাভ আছে? তেখেতে যোৱা নিৰ্বাচনতো মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰচাৰ চলায়ো 38,000 ভোটত হাৰিছে। যোৱা নিৰ্বাচনত ৰিপুণ বৰা ডাঙৰীয়াটো মুখ্যমন্ত্ৰী হ'ম বুলি সকলোৱে কৈছিলে। তেওঁ কৈছিলে মুখ্যমন্ত্ৰী হ'ব, কংগ্ৰেছে চৰকাৰ বনাব। তাৰ পাছতো 38,000 ভোটত হাৰিছে। যি ব্যক্তি 38,000 ভোটত ইলেকশ্যন হাৰে, নেক্সট ইলেকশ্যনটোৱে জিকিম বুলি কেনেকৈ ভাবে? আৰু আজি পৰা 15 দিনৰ আগত তেখেতৰ সমষ্টিত গহপুৰত এটা সমষ্টিটো পঞ্চায়তত কংগ্ৰেছ জিকা নাই। জিলা পৰিষদে হওক, আঞ্চলিক পঞ্চায়তে হওক, ক'তো জিকা নাই। আৰু তেওঁলোকে কেনেকৈ ভাবে আকৌ তেওঁলোকে চৰকাৰ বনাম বুলি? গতিকে এইবিলাক তেখেতলোকৰ অলিক কল্পনা। মই আকৌ কৈছোঁ, তৃতীয়বাৰৰ কাৰণে আমাৰ চৰকাৰ হ'ব। দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব, ৰাইজক সেৱা কৰিব, ৰাইজৰ কাম কৰিব। স্যাৰ BTC কি হ'ব স্যাৰ? BTC কি হ'ব স্যাৰ? BTCটো আমি ভালে ফলাফল লাভ কৰিম। অকলে খেলিবনে স্যাৰ? মই হ'লোঁ দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা, মই এই বিষয়ে ইমান ক'ব নোৱাৰোঁ। দলে যি সিদ্ধান্ত লয় সেইটোৱে আমি কৰিম। আমি এতিয়ালৈকে UPPLৰ লগত একেলগে আছোঁ। গতিকে আমাৰ যদি ক'ৰবাত ইলেকশ্যনো খেলিব লাগে, আমি বন্ধুত্বপূৰ্ণ ইলেকশ্যন খেলিম। আমি সকলো একেলগে থাকিব লাগিব, মই সেইটো কথাই জানো। দীপেন বড়ো বিজেপিত জইন কৰাৰ সম্ভাৱনা আছে এতিয়ালৈকে নাজানো। মই কোনটো কৈছোঁ, বন্ধুত্বপূৰ্ণমূলক ক'ৰবাত প্ৰতিদ্বন্দ্বিতা হয়, কিন্তু আমি দিছপুৰত একেলগে আছোঁ। আমি কেইবাটাও সমষ্টিত পঞ্চায়ততো বন্ধুত্বপূৰ্ণ ইলেকশ্যন খেলিছোঁ, কিন্তু আমাৰ সম্পৰ্কটোতো বেয়া হোৱা নাই। গতিকে যদি আমি অকলে খেলোঁ, তেতিয়াও UPPLৰ লগত আমাৰ সম্পৰ্ক বেয়া নহয়। মই ভাবোঁ আমি সকলোৱে মিলি থাকিব লাগিব অসমখন ৰক্ষা কৰাৰ কাৰণে, আৰু সেইকাৰণেই আমি কাম কৰি আছোঁ। সেই লাইনৰে আমি কাম কৰিম। দেখা গৈছে পৰ্যালোচনা কংগ্ৰেছৰ ইমানটা চিটা হাৰিছে, ইমানটা ইলেকশ্যন আহিছে, এতিয়ালৈকে পৰ্যালোচনা হোৱা নাই, 55 পৰ্যালোচনা হোৱা নাই। তেওঁলোকে পৰ্যালোচনা কৰিব পৰা অৱস্থাতেই নাই।
তেওঁলোকে আপোনালোকে আকাশত চাং কেনেকৈ পাতে দেখিছে নাই? ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত যোৱাবাৰ তেওঁলোকে এখন সোণাপুৰ ৰিজৰ্টত, দিচাং ৰিজৰ্ট আনিছিলে। দিচাং ৰিজৰ্টত কোন মন্ত্ৰী হ'ব, কোনে ক'ভিড কণ্ট্ৰল কৰিব, কোনে ফাইনেন্স ডিপাৰ্টমেণ্ট চলাব, এইবিলাক বনাই দিছিল। আমি মনে মনে হাঁহি হাঁহি ৰৈ আছিলোঁ। আমি যেতিয়া ইলেকশ্যনত জিকিলোঁ তাৰ পাছত আমি চৰকাৰ বনালোঁ। তেওঁলোকে ইলেকশ্যনত নিজিকাকৈ চৰকাৰ বনায়। গতিকে তেওঁলোকৰ মতলবটো ইলেকশ্যনটো খেলা, আমাৰ মতলব হ'ল চৰকাৰ বনাই ৰাইজক সেৱা কৰা। তেনেকৈ আমি কাম কৰোঁ। আপুনিতো আজি দলীয় কাৰ্যসূচী লৈ উপস্থিত হৈছে ওদালগুৰিত, আৰু যোৱাবেলি যিহেতুকে আমি যদি চাওঁ 4-10খনৰ ভিতৰত তেওঁলোকে ভাল ফলাফল দেখাবলৈ ওদালগুৰিত সক্ষম হৈছে। এইবাৰ আপোনালোকে কি ভাবিছে? চাওক, মই ভাবোঁ যে এটা কথাটো ঠিক যে BTCত উন্নতি যথেষ্ট হৈছে, BTRত উন্নতি যথেষ্ট হৈছে। আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই। আজি যদি মই ৱাটাৰ ৰিচোৰ্চৰ কথা কওঁ, আচলতে আমাৰ BTCৰ যিটো নিয়মমতে আমি SOPD টকা BTCত দিব নালাগে। BTRত বা BTCত আমি SOPD টকা দিব নালাগে, কাৰণ তেওঁলোকে ডিৰেক্টলি SOPDৰ পৰা টকা পায়। কিন্তু মই যেতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী হ'লোঁ, তেতিয়া মই চালোঁ যে, মই দেখিলোঁ যে BTRৰ জলসম্পদ বিভাগৰ বাজেট একদম কম। আৰু মই উপলব্ধি কৰিলোঁ সেইখিনি বাজেটৰে 5খন জিলাৰ বানপানী ৰক্ষা কৰিবলৈ আমাৰ কাৰণে সম্ভৱ নহয়। এতিয়া মই এনেকৈ এটা মোৰ মনত প্ৰশ্নৰ উদ্বেগ হ'ল, যদি ক'ৰবাত মোক গুৱাহাটীত কেতিয়াবা সোধে যে কোকৰাঝাৰত বানপানী, ওদালগুৰিত বানপানী, মই এনেকৈ ক'ম নেকি? এই উত্তৰটো প্ৰমোদ বড়োৱে দিব, মইতো ক'ব নোৱাৰোঁ। গতিকে মই নিজে নিজে আগুৱাই আহিলোঁ। মই এতিয়া আনন্দৰে ক'ম, দৃঢ়তাৰে ক'ম, প্ৰায় 500 কোটি টকা যোৱা 4 বছৰত ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ পৰা BTRত দিছোঁ। ঠিক তেনেকৈ PWDটো ওপৰঞ্চি টকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTRলৈকে দিছে। গতিকে BTRখন ফলে ফুলে জাতিষ্কাৰ হৈছে। আজি মই গুৱাহাটীৰ পৰা আহিলোঁ, ক'তো আধা কিলোমিটাৰ ৰাস্তা বেয়া নাই। যোনখিনি বেয়া তাত কাম চলি আছে। গতিকে এনেকুৱা পৰিৱেশ আগতে নাছিল। এই পৰিৱেশৰ কাৰণেই আমাক ৰাইজে ভোট দিব। এইখিনি আমাৰ আশীৰ্বাদ, এই আশীৰ্বাদক লৈ আমি কাম কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।